আপুনি কোন জুবিন গাৰ্গ চিনি পায় নাই? Get out. Get out. Get out. এইটো মোৰ প্ৰেমাইচিছ হয়। ইয়াত এণ্টাৰ নকৰিব আপোনালোকে। Do you understand? No, Zubin. Do you understand or not? This is my premises. You're not going to enter this. জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে আপোনাক বন্ধ মৰি গ'ল, তেখেতে যি কাৰণে মৰি গ'ল, that is not my thing to do. Why will I close my shop? And who the hell are you to tell me? Who gave you the right? Who gave you the right? Who are you? Who are you? I am সঞ্জীৱ কলিতা। So what? অসমীয়াত ক। তোমাৰ কি আছে? তোমাৰ কি ৰাইট আছে মোৰ দোকানত যে তুমি বন্ধ কৰিবলৈ ক'ব আহিছা? Who is this person? Who is this person? You. We don't know you, nor any one of you. So please. তো একো কোৱা নাই মোলো জুবিন গাৰ্গ আমাৰ ইয়া মতো ঢুকাই গৈছে। ইয়াত আহিলে ৰ'ব এখেতে আহি মোক কৈছে দোকান বন্ধ কৰা চব কৈছে মই বোলো মই নাজানো মই চিৰিয়াছলি নাজানো মই শিৱসাগৰৰ পৰা কিন্তু জুবিন গাৰ্গ চিনি নাপায় নি? এখেতে বাহিৰত ওলাই কৈছে তই সোনকালে ৰ'ব এখেতে বাহিৰত ওলাই কৈছে তই সোনকালে নহ'লে মই মাৰপিট কৰিম। মই কেতিয়া মাৰপিট কৰিম প্ৰমাণ ক'ত আছে? ইয়াত CC কেমেৰা আছে। মই মাৰপিট কৰিম কোৱা নাই। মই মাৰপিট কৰিম কোৱা নাই। জুবিন গাৰ্গ চিনি পায়? হু ইজ জুবিন গাৰ্গ? আপুনি ইংলিছ মাৰিছে মাৰক। আৰে জুবিন গাৰ্গ কোন চিনি নাপাওঁ নি? তেন্তে হু ইজ জুবিন গাৰ্গ কোৱা? সেইটো কাৰণে জুবিন গাৰ্গৰ কাৰণে বন্ধ কৰিব কোৱা হৈছে সেইটো বুজি পাওঁ। জুবিন দা কোন গম পায়? মনত থকা তাই কাৰণে দোকানখন বন্ধ কৰিব নোৱাৰে নি? চবেই বন্ধ কৰিছে ইয়া সকলোৱে জুবিন গাৰ্গক চিনি পায়। আপুনি বাংলাদেশী নে বিদেশী ভবা নাছিল নহয়? জুবিনৰ বিষয়ে বেয়াকে কেলে কৈছিল? মই যাম বল বুঝালো ৰখাই দিব জুবিনৰ বিষয়ে বেয়াকে কেলে কৈছিল? জুবিনৰ বিষয়ে বেয়াকে কেলে কৈছিল?
চাওক, আমি গণতান্ত্ৰিকভাৱে প্ৰত্যেকটো কাম কৰোঁ। আমি আইনৰ ওপৰত বিশ্বাসী। জুবিন দাৰ ওপৰত যিজন এজন দোকানীয়ে অশুভ মন্তব্য কৰিছিলে তেখেতৰ মৃত্যুৰ সময়ছোৱাত, এই কথাখিনিলৈ আমি গৰিহণা দিছিলোঁ। সমান্তৰালভাৱে আমি আইনৰ কাষ চাপিছিলোঁ। তেখেতৰ এটা ভিডিঅ' খুব মতে চৰ্চালৈ আহিছিল। চৰ্চা হোৱাৰ লগে লগে আমি আইনৰ কাষ চাপি সেই মানুহজনক ইতিমধ্যে গোলাঘাট আৰক্ষী চকীয়ে আটক কৰিছে। আটক কৰাৰ লগে লগে ইয়াত ৰাইজ আৱেগিক হৈ উঠিছে। তেখেতসকলৰ আৱেগখিনি আমি বুজি পাইছোঁ। জুবিন দাক লৈ যিমানখিনি আৱেগৰ বশৱৰ্তী হৈ তেখেতসকল স্বতঃস্ফূৰ্তভাৱে গোলাঘাটৰ ৰাইজ, গোলাঘাটৰ য়ং জেনেৰেশ্যনৰ ল'ৰাখিনি ওলাই আহিছে, ছাত্ৰ ছাত্ৰীসকলো ওলাই আহিছে, আমি দেখা পাইছোঁ। আমি গোলাঘাট আৰক্ষী অধীক্ষকজনক ধন্যবাদ জনাইছোঁ। তেখেতসকলে ততাতৈয়াকৈ এটা ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে যি ধৰণে এটা পদক্ষেপ লৈ এই অশুভ ব্যক্তিজনক যি ধৰণে আটক কৰিলে তাক লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন কোন হয় তেখেতে চিনি নাপায়। জুবিন কেনেকৈ মৰিলে তেখেতৰ কোনো লুকআউট নহয়। তেখেতৰ দোকানলৈ কোনো মানুহে বন্ধ কৰিবলৈ ক'ব নোৱাৰিব। আচলতে আমি এটা কথা গম পাওঁ যে তেখেতৰ দোকানখন বন্ধ কৰিবলৈ কোনো দল সংগঠন বা কোনো বিশেষ ব্যক্তিয়ে গৈ দাবী জনোৱা নাছিলে। চেম্বাৰ্ছ অফ কমাৰ্চৰ লগত আলোচনা হৈছিলে, আছাম চেম্বাৰ্ছৰ লগত কথা হৈছিলে, ইউনাইটেড চেম্বাৰ্ছৰ লগত কথা হৈছিলে। সকলোৱে সন্মতি মৰ্মে গোলাঘাটত যিকোনো কাম যেতিয়া হয় সকলোৱে সন্মতি মৰ্মে হয়। সকলো সন্মতি মৰ্মে এটা কথা হৈছিলে যে আমি সকলোৱে আজিৰ গধূলিটো সময়কণ আমি 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে জুবিন দাৰ একমাত্ৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি সকলোৱে বন্ধ ৰাখিম। এই বিষয়টো যেতিয়া তেখেতক আমাৰ একাংশ সতীৰ্থসকলে যেতিয়া এই কথাষাৰ অৱগত কৰিলে, অৱগত কৰাৰ লগে লগে তেখেতসকল হাইপাৰ হৈ গ'ল। দোকানীজনে অভদ্ৰামী আচৰণ কৰিলে। আপোনালোকে সকলোৱে ভিডিঅ'টোৰ জৰিয়তে গম পাইছে যে তেখেতসকলৰ ব্যৱহাৰ কেনেধৰণৰ। আৰু এটা কথা ইয়াত ক'ব বিচাৰিছোঁ, এটা কথা মোক কওঁ, যিজন ল'ৰা আছে তেখেতৰ দেউতাকজনৰ কিবা ডেম্প এটা আছে, তেখেতৰ নামটো চালেই। মই গোলাঘাটৰ প্ৰত্যেকজন সচেতন ব্যক্তিক জনাই দিব বিচাৰিছোঁ, গোলাঘাট মিউনিচিপালিটিয়ে 2 বছৰৰ আগতেই যিবিলাক ডেম্প আছে গোলাঘাটত, সেই ডেম্পৰ লাইচেঞ্চ কিন্তু কেঞ্চেল কৰি থৈছে। কাইলৈ আমি আয়ুক্তৰ লগত বহিম, আলোচনা কৰিম প্ৰত্যেকটো ডেম্পৰ লাইচেঞ্চ নোহোৱাকৈ কি ধৰণে তেখেতসকলে গোলাঘাটত চুৰি গাড়ীবিলাক আনিছে। আমি সকলোৱে জানো প্ৰত্যেকটো মুহূৰ্ততে চালে ডেম্পৰ অভিযোগৰ ভৰপূৰ হৈ থাকে। এই থানাখনলৈ তেখেতসকলে ড্ৰাগছে বুলি কওক, চুৰি গাড়ী বুলি কওক, কাঁহী বাতি পৰ্যন্ত লৈ পেলাই ইয়াত আহি উপস্থিত হ'ব লগা হয়। তাৰ পিছতো কেনেধৰণে তেখেতসকলে এটা ডেম্প চলাই আছে, ইয়াৰ ওপৰত আমাৰ প্ৰশাসনৰ ওপৰত এটা প্ৰশ্ন আছে। আমি সেই কথাখিনি গৰিহণা দিছোঁ। অশুভ মন্তব্য কৰিছে আৰু আমি এতিয়া ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে তেখেতক আটক কৰিছে, আৰক্ষীয়ে আসামী হিচাপে লৈ আহিছে। আমি গোলাঘাট আৰক্ষী চকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা, শ্যাম কানু মহন্তৰ বিষয়ে ব্যাপক চৰ্চা হৈ থকা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত। মই এই মাত্ৰ দাদা মই চাইছোঁহে, অথনিৰ পৰা আমি সময় পোৱা নাছিলোঁ যিহেতু গোলাঘাটত অনুষ্ঠান আছিলে। আমি চালোঁ, গম পাইছোঁ যে ৰাইজে অভিযোগ উত্থাপন কৰিছে যে শ্যাম কানু মহন্তৰ গাত ভুল আছে বুলি। আমি বিচাৰিম যে ৰাইজৰ যিখিনি অভিযোগ, সেই অভিযোগখিনি তেখেতে খণ্ডন কৰক আৰু মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰক যে জুবিন গাৰ্গৰ মৃত্যু কিদৰে হ'ল। ৰাইজ অস্বস্থ হ'ব লাগে, আমি সিমানেই জানো, কাৰণ জুবিনক লৈ সকলো আৱেগিক। মই যাম, বল ৰখাই মই চব অসমবাসী ৰাইজলৈতো নমস্কাৰ কৰিছোঁ। এটা ডাঙৰ ভুল বুজাবুজি হৈছে। মই হুই জুবিন গাৰ্গ বুলি প্ৰশ্ন কৰাই নাছিলোঁ। মই মাত্ৰ সেই মানুহজনকে প্ৰশ্ন কৰিছিলোঁ যোনজনে মোক মানে বন্ধ কৰিবলৈ ক'বলৈ আহিছিলে। মই মাত্ৰ সেই মানুহজনকে প্ৰশ্ন কৰিছিলোঁ যে আপুনি কোন, মোক এনেকৈ বন্ধ কৰিবলৈ। মই জুবিন গাৰ্গক মনেৰে শ্ৰদ্ধা কৰোঁ। মই তেখেতৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। তেখেতক মনেৰে শ্ৰদ্ধা কৰোঁ। যদিও কিবা ভুল হৈছে মই মাফ খুজিছোঁ চৰকাৰক। অসমৰ ৰাইজক আৰু গোলাঘাটৰ ৰাইজক মই মাফ খুজিছোঁ যদিও কিবা ভুল বুজাবুজি হৈছে আমাৰ। মই কিন্তু জুবিন গাৰ্গক মনেৰে শ্ৰদ্ধা কৰোঁ, কথা সিমানেই। আৰু মই তেখেতক আঙুলিয়াই একো কথাও কোৱা নাই। মই মাত্ৰ যোনজন মানুহে অকণমান মদ চদ খাই মোক বন্ধ কৰিব ক'ব আহিছিলে তেখেতকে মই অকল সুধিছিলোঁ হু আৰ ইউ বুলি। আপুনি জুবিনৰ বিষয়ে বেয়াকৈ কেলৈ কৈছিলে? জুবিনৰ বিষয়ে বেয়াকৈ কেলৈ কৈছিলে?
সকলো অসমবাসী ৰাইজক আৰু গোলাঘাট ৰাইজক মই নমস্কাৰ জনাইছোঁ। মোৰ নাম মুস্তাক আহমেদ। আজি এটা মোৰ ভিডিঅ' ভাইৰেল হৈছে। ভিডিঅ'টোত এটা হ'ব নলগীয়া কথা হ'ল। ভিডিঅ'টোত এনেদৰে দেখা গৈছে যে 1992 চনত নিজৰ গীতৰ কেৰিয়াৰ আৰম্ভ কৰা জুবিন দা আজি 52 বছৰ বয়সত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতলৈ মোৰ হেনো শ্ৰদ্ধা নাই, কিন্তু তেনেকুৱা একো কথা নহয়। জুবিন দাক গান শুনিয়ে মই সৰুৰ পৰা ডাঙৰ হৈছোঁ, আৰু তেনেকুৱা এটা কথা আজি কৈ মেলি মোৰ এটা বহুত বেয়াকৈ ভিডিঅ' ভাইৰেল কৰা হৈছে। তাৰ আগৰ কথাখিনি হয়তো ৰাইজখিনিয়ে নাজানে, মই সেইকাৰণে কৈ দিব বিচাৰিছোঁ। সৌৰ পান কৰি আহি মোৰ দোকানত মোক অভদ্ৰামী কৰি মানুহ দুজন মানে দম দিলে যে দোকান বন্ধ কৰিব লাগিব। মই তথাপিও তেখেতলোকক একো কোৱা নাই। মই ক'লো হ'ব দাদা, মই বন্ধ কৰিম মোৰ ঘৰ ওচৰতে। তাৰ অলপ দেৰি পিছতে মানুহজন ওলাই গ'ল চিঞৰি চিঞৰি যে জুবিন দা কোন চিনি নোপোৱা নেকি, জুবিন দা কোন চিনি নোপোৱা নেকি। জুবিন দা কোন মই চিনি নাপাম? মই 1998 চনত জন্ম। 1992 চনত তেখেতৰ গীতকাৰ আৰম্ভ হৈছে। সৰুৰ পৰা তেখেতৰ গীত শুনিয়ে আমি ডাঙৰ হৈছোঁ, আৰু মই চিনি নাপাম জুবিন দা কোন? এনেকুৱা এটা কথা হ'ব পাৰে নেকি? গতিকে যদিও কিবা ভুল বুজাবুজি হৈছে, মই সকলো অসমবাসী ৰাইজক আৰু গোলাঘাট ৰাইজক মাফ খুজিছোঁ। আপোনালোকে যাতে মোক মাফ কৰক, মই সেইটোৱে কামনা কৰিম।